তো আপোনালোকক আমি পূৰ্বতে এই কথা জনাইছিলোঁ যে গাহৰিৰ যি অচিন ৰোগ ৰাজ্যখনৰ কেইখনমান জিলাত দেখা দিছিল। আমি চেম্পল টেষ্ট গুৱাহাটীত কৰাৰ পিছত নেশ্যনেল ইনষ্টিটিউট অফ হাই ছিকিউৰিটি এনিমেল ডিজিজ ৰাষ্ট্ৰীয় উচ্চ সুৰক্ষা পশুৰোগ প্ৰতিষ্ঠান আমি পঠাইছিলোঁ ভূপাললৈ, এই প্ৰতিষ্ঠানলৈ। আৰু প্ৰতিষ্ঠানে যোৱাকালি প্ৰতিষ্ঠানৰ পৰা ৰিপৰ্টটো আচলতে ডিৰেক্টলি আমালৈ নিদিয়ে, কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে কালি পঠাল আৰু কালি নিশা পলমকৈ আমাৰ চৰকাৰলৈ ৰিপৰ্টটো পঠাইছে। আৰু তাত আমাৰ লেবে যিটো সন্দেহ প্ৰকাশ কৰিছিল আমাৰ বিশেষজ্ঞসকলে, সেইটোৱেই ভূপালৰ যি এই প্ৰতিষ্ঠানে নিশ্চিত কৰিছে। আফ্ৰিকান সোয়াইন ফিভাৰ বুলি নিশ্চিত কৰিছে। পূৰ্বতে ভাৰতবৰ্ষত হোৱা নাছিল। তো আমি ধাৰণা কৰিছোঁ যে অৰুণাচলৰ পৰা এই এক্সটিক ভাইৰাছ আমাৰ ইয়াত প্ৰৱেশ কৰিছে। কাৰণ পোনপ্ৰথমে অৰুণাচলত হৈছিল, তাৰ কিছুদিন পিছত যিবিলাক চিমটম এই ৰোগীবিলাকৰ ক্ষেত্ৰত দেখা যায়, এই গাহৰিবিলাকৰ ক্ষেত্ৰত দেখা যায়, তেনে চিমটম ধৰা পৰিছিল জোনাইত। মানে ৰাজ্যখনৰ এমূৰত অৰুণাচলৰ গাতে লাগি থকা জিলাখনত। তাৰপিছত বিভিন্ন ঠাইলৈ সংক্ৰমিত হৈছিল। লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়তো মৰিছিল। বিশ্বনাথতো কেইবাটাও গাহৰি মৰিছিল। তাৰপিছতেই চেম্পল টেষ্ট কৰা হৈছিল আৰু খুব খৰখেদাকৈ ভূপাললৈ আমি ৰিপৰ্টৰ কাৰণে আমি পঠাইছিলোঁ। ৰিপৰ্টটো পোৱাৰ পিছত আজি আমি পুনৰ এক বৈঠকত মিলিত হ'লোঁ আৰু এই ৰিপৰ্টৰ সবিশেষ আমি মাননীয় মুখ্যমন্ত্ৰীকো অৱগত কৰিলোঁ। আমাৰ পুৱাৰ ভাগতে এখন সভাও অনুষ্ঠিত হৈছিল APCৰ অধ্যক্ষতাত। আহি থকা দিনবিলাকত আমি এই পৰিস্থিতিৰ কিদৰে মোকাবিলা কৰিম সেই কথাখিনি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আৰু অহা কালিলৈ আমি গাহৰি পালকসকলৰ যি এছ'চিয়েশ্যন আছে আৰু বিশেষ কেতবোৰ গাহৰি পালক যি দীৰ্ঘদিন ধৰি কেইজনমান ব্যক্তিক আমি মাতিছোঁ। আৰু আজি এই গোটেই কথাখিনি আলোচনাৰ অন্তত আমি এখন কমিটিও গঠন কৰি দিছোঁ। সেই কমিটিখনে কেনে ব্যৱস্থা ল'ব লাগিব ভৱিষ্যতৰ দিনকেইটাত সেই সম্পৰ্কে তেওঁলোকে পৰামৰ্শ আগবঢ়াব আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব। এই কমিটিখনত গভৰ্ণমেণ্ট অফ আছামৰ ছেক্ৰেটেৰী যাক জেপুট কৰে তেওঁ চেয়াৰমেন হ'ব। আৰু মেম্বাৰ ছেক্ৰেটেৰী হ'ব ডিৰেক্টৰ এনিমেল হাজবেণ্ডেৰী আৰু ভেটেনেৰী, ডিৰেক্টৰ NRC পিগ ৰাণী co-চেয়াৰমেন হ'ব। ডিন ফেকাল্টি অফ ভেটেনেৰী ছায়েন্স আউৰ তেখেত co-চেয়াৰমেন হ'ব। ডক্টৰ ধীৰেশ্বৰ কলিতা প্ৰফেচৰ এণ্ড PIAICRP অন পিগ CBSC খানাপাৰা আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি মেম্বাৰ হ'ব। ডক্টৰ NN বৰ্মন প্ৰফেচৰ মাইক্ৰ'বায়'লজি খানাপাৰা আও। ডক্টৰ ৰাম প্ৰতিম ডেকা চাইণ্টিষ্ট ILRI গুৱাহাটী। ডক্টৰ ভগতলাল দত্ত ওৱান হেল্থ এপিডেমিঅলজিষ্ট এণ্ড ডাটা চাইণ্টিষ্ট গুৱাহাটী। মিষ্টাৰ মনোজ কুমাৰ বসুমতাৰী প্ৰেছিডেণ্ট নেপফা। ডক্টৰ প্ৰদীপ গগৈ ডেপুটি ডাইৰেক্টৰ আৰু ডক্টৰ পূৰ্ণকান্ত কোঁৱৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আল্পকো। ডক্টৰ জগন্নাথ কলিতা ডেপুটি ডাইৰেক্টৰ পিগাৰী। শ্ৰী অঞ্জনা ডক্টৰ দণ্ডেশ্বৰ ডেকা ভেটেনেৰী অফিচাৰ আৰু দুই এজন ইয়াত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। অহাকালিলৈ আমি তেখেতসকলক এখন বৈঠকৰ জৰিয়তে আমি ভৱিষ্যতে ল'ব লগা
সিদ্ধান্ত সম্পৰ্কে আলোচনা কৰাৰ কথা আমি কৈছোঁ। কাৰণ আফ্ৰিকান সোয়াইন ফিভাৰ আৰম্ভ হৈছিল আফ্ৰিকাত 1991 চনত, নহয় 21 চনত। তাৰপিছত বিভিন্ন ৰাষ্ট্ৰলৈ সংক্ৰমিত হৈছে। ভিয়েটনামত হৈছে, বাৰ্মাত হৈছে, টিবেটত হৈছে, এতিয়া দুৰ্ভাগ্যবশতঃ আমাৰ দেশত, আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে। কৰিব লাগিব, সেই প্ৰট'কলখিনি আমি মানিব লাগে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই সম্পৰ্কত আমাক কেতবোৰ গাইডলাইন পঠাইছে। সেই সম্পৰ্কেও অহাকালিলৈ আমি আলোচনা কৰিম। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত গোটেই গাহৰিৰ পপুলেশ্যন আছিল 21 লাখ। কিন্তু যোৱা দিনকেইটাত পুনৰ আমি চেঞ্চাছ কৰিবলৈ দিছিলোঁ। তেতিয়া চেঞ্চাছৰ ৰিপৰ্ট সঠিকভাৱে এতিয়ালৈকে অহা নাই যদিও আমি শেহতীয়াকৈ বিভিন্ন জিলাৰ পৰা, যিকেইখন জিলাৰ পৰা পাইছোঁ, যিটো হাৰত গাহৰি পিগ পপুলেশ্যন বৃদ্ধি হৈছে, সেইটোৰ পৰা আমি অনুমান কৰিছোঁ যে 30 লাখতকৈ নিশ্চয় কম নহ'ব। আৰু আমাৰ যথেষ্ট সংখ্যক যুৱক বা যুৱতী এই ইণ্ডাষ্ট্ৰিটোৰ লগত শেহতীয়াকৈ জড়িত হৈ পৰিছিল। বেংকৰ ঋণো বহুতে লৈছিল। গতিকে সেইসকলৰ স্বাৰ্থটো আমাৰ কাৰণে মূল স্বাৰ্থ। আৰু সেইকাৰণে আমি চাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে যি গাইডলাইন দিছে, সেই গাইডলাইন নিয়মমতে ফ'ল' কৰিব লাগে। কিন্তু আমি এই কথাও চাব লাগিব যে ফাৰ্মাৰ্ছসকলৰ অধিক ক্ষতি যাতে নহয়। এতিয়া চাইনাত এনে ৰোগ হোৱাৰ পিছত যিবিলাক ৰোগত মৰিছে সেইবিলাক সুকীয়া কথা। তো বাকীবিলাকৰ ক্ষেত্ৰত কেতবোৰ তেওঁলোকৰ অত্যাধুনিক কেতবোৰ সংৰক্ষণ কৰাৰ যন্ত্ৰ পাতি আছে, তেনেকৈ ৰাখে, সেইবিলাক বিক্ৰীও কৰা হয়। কিন্তু আমি ইয়াত কি কৰিম, আমি কেনেকৈ পালকসকলৰ যাতে অধিক ক্ষতি নহয়, আমি কি কৰিব পাৰোঁ, আমি পালকসকলৰ লগত আলোচনা কৰিয়েই আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। গোটেইখিনি নহয়, তেওঁলোকেও তাত এটা কিছুমান নিয়ম কানুন বান্ধি দিয়ে। কিন্তু আমি এইকেইটা দিনত আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে যিসকলে গাহৰি পালন কৰে সেইসকলক আমি কেতবোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কৈছিলোঁ। আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ আছে, মহকুমা ভেটেৰিনেৰী অফিচাৰ আছে, তেখেতসকলে বিভিন্ন জিলাত কাম কাজ ইতিমধ্যে কৰিছে, সজাগতা বৃদ্ধিৰ কাৰণে কৰিছে। কাৰণ আজি বহু ঠাইত মানে জীৱিকাৰ একমাত্ৰ পথ এটা পৰিয়ালৰ। আমাৰ কথা হৈছে যে সেই য'ত এই বেমাৰখিনি হৈছে সেইটো যাতে সংক্ৰমিত নহয়, আৰু সংক্ৰমিত নোহোৱাৰ কাৰণে চাফ চিকুণকৈ যদি ৰখা যায়, বায়'ডাইভাৰ্চিটিটো মেইনটেইন কৰি, তেতিয়াহ'লে স্বাভাৱিকতে আমি ভাবোঁ যে সংক্ৰমণ ৰোধ কৰিব পৰা যাব। লকডাউনৰ কাৰণেও সংক্ৰমণ হোৱা নাই, কাৰণ এইটো জুনটিক নহয়, কিন্তু মানুহে ভাইৰাছটো কেৰি কৰিব পাৰে, ক'ব লাগিব যাতে সংক্ৰমণ নহয় বিভিন্ন ঠাইত। যিহেতু আমাৰ লেবত গুৱাহাটীত আফ্ৰিকান সোয়াইন ফ্লুটোৱেই ওলোৱাৰ পিছতেই আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। আমি কেনেকৈ কি কৰিব লাগিব, সংক্ৰমণ যাতে অধিক নহয় তাৰ কাৰণে কি কৰিব লাগিব, আৰু তাৰ কাৰণে ইতিমধ্যে কাম কৰা হৈছিল। এতিয়া আমি ক্লাছিকেল যিটো সোয়াইন ফ্লু হয়, তাৰ ক্লাছিকেল সোয়াইন ফিভাৰ যি হয়, তাৰ ভেকচিন আমি দি আছিলোঁ, আগতেও দিছিলোঁ, আৰু যিখিনি বাকী আছে দি থকাৰ কাম আৰম্ভ কৰিছোঁ। কিন্তু যিকেইখন জিলাত এতিয়া ক্লাছিকেল মানে এই অচিন ৰোগ ধৰা পৰিছে, সেইকেইখন জিলাত আজি আমাৰ চিকিৎসকসকলে, বিশেষজ্ঞসকলক পৰামৰ্শ দিছে যে সেইকেইখন জিলাত এতিয়া ক্লাছিকেল সোয়াইন ফিভাৰৰ ভেকচিন দিব নালাগে। সাময়িকভাৱে আমি সেইখিনি স্থগিত ৰাখিম। বাকী অন্য যিবিলাক চিকিৎসা, অন্য পশু পক্ষীৰ সেইবিলাক চলি থাকিব। কোনো ভেকচিন নাই আৰু কোনো ঔষধ নাই, ভেকচিন আৰু ঔষধ একো নাই। মানুহো গেলে নহ'ব, জুনটিক নহয়। চেম্পুল টেষ্ট কৰিম, যদি ৰোগ ধৰা পৰে বেলেগ হ'ব, ৰোগ ধৰা নপৰিলে আমি সেইসকলক সেইবিলাক গাহৰিক আছুতীয়াকৈ ৰাখি তেওঁলোকক যাতে এই ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰয়োজনীয় ব্যৱস্থা ল'ম। কোনো সংক্ৰমণ হোৱাৰ চান্স নাই।
সেই কথাটো স্পষ্ট আমাৰ বিশেষজ্ঞসকলে কৈছে। চাওক, কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু মৰ্টেলিটি ৰেটটো হৈছে 90 পৰা 100%। মানে ৰাখি থ'লেও সেই বেমাৰটোৰ ভাইৰাছ যদি গাহৰিটোৰ গাত থাকে মৰিবই, সেইটোত মানে কোনো সন্দেহ নাই। গতিকে ডেফিনেটলি আমাৰ ফাৰ্মাৰ্ছসকলে অন্য গাহৰিলৈ যাতে সংক্ৰমিত নহয় সেই দিশটোৰ কথাটো চিন্তা কৰিব, আৰু সেইকাৰণে আমি ফাৰ্মাৰ্ছসকলক লৈ পেলাই তেওঁলোকে কি ছাজেশ্যন দিয়ে আমি গোটেই কথাখিনি আমাৰ যিখন কমিটি কৰি দিয়া হৈছে, ইয়াত বিশেষজ্ঞসকল আছে, চিকিৎসকসকল আছে, তেখেতসকলে বুজাই দিব। তাৰপিছত তেওঁলোকক লগত লৈ কৰিব লাগিব। আমি অন্য কথা ভবা নাই, কাৰণ তেওঁলোকৰ স্বাৰ্থটো আমাৰ আটাইতকৈ ডাঙৰ স্বাৰ্থ, মূল স্বাৰ্থ। কিনা বেচা এইখনৰ পৰা সিঠাইলৈ মানে নহ'ব, কাৰণ কিনা বেচা কৰিবলৈ গ'লেই ভাইৰাছ সংক্ৰমিত হ'ব। এফেক্টেড এৰিয়া, নিৰ্দিষ্ট এফেক্টেড এৰিয়াত য'ত মৰিছে ঠিক এটা খবৰ আছে। গড়চুকৰ খবৰ আছে, কিন্তু গড়চুকৰটোও সন্দেহ কৰি টেষ্ট কৰা হৈছিল, এতিয়া সংক্ৰমিত হোৱা নাই, তাতে মানে হেৰি কৰি দিয়া হৈছে। সেইটো বোধ কৰোঁ পজিটিভে অহা বুলি আমি জানিব পাৰিছোঁ। কালিং কৰাটোৱেই ৰাস্তা, অন্য বিকল্প নাই। কেন্দ্ৰীয় চৰকাৰে গাইডলাইনত সেইটোৱেই দিয়ে, কিন্তু সকলো গাহৰিটো আমি মাৰিব দিব নোৱাৰোঁ। কেন্দ্ৰীয় চৰকাৰে ক'লেও আমি কিছুমান কথা আমি বিবেচনা কৰিব লাগিব। গতিকে ফাৰ্মাৰ্ছ, আমাৰ বিশেষজ্ঞ সকলোৰে লগত যৌথ আলোচনাৰ অন্তত আমি পিছৰ পৰ্যায়ৰ যিখিনি পদক্ষেপ ল'বলগীয়া আছে সেইখিনি আমি ল'ম। কমিটিখন 18জনীয়া ডাঙৰ হ'ব ন, 20জনীয়ামান হ'ব। বা আজি কেইদিনমানৰ আগতে 8 লাখ ওলাইছিলে, আৰু বাঢ়িব পাৰে। কিন্তু সেইখন জিলাটো মই আগতেই কৈ থৈ, যদি তেনেকুৱা হৈছে আৰু ইয়াৰ কাৰণে আমি অনুসন্ধান কৰিম। তেনেকুৱা বা বাতৰি বহুত ওলাই আছে, আৰু আগতেও আমি কৰিছোঁ। তেনেকুৱা এনকুৱাৰী কৰাৰ পিছত এৰেষ্টো হৈছে। মঙলদৈত, ধুবুৰীত এনকুৱাৰী হৈছিলে, মঙলদৈত হৈছিলে, বৰপেটাত আমিতো কেইটামান সমষ্টিত চিলেক্ট কৰিবই পৰা নাই এতিয়ালৈকে। ঠিক তেনেকৈ মৰিগাঁৱত আমি ডিঅ'গৰাকীক ছাছপেণ্ড কৰিবলগীয়া হৈছিল, এডিঅ' কৰিবলগীয়া হৈছিল। এতিয়া যদি তেনে কাৰোবাৰ কৃষক নোহোৱা বা নাম সোমাব নলগীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা প্ৰমাণিত হয়, তেতিয়াহ'লে আমি ব্যৱস্থা গ্ৰহণ কৰিম। সেইটো আমি অনুসন্ধান কৰিব দিছোঁ। হ'ল যে ডিঅ'ই অল ইন অল, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, তেওঁ কোনোবা এডিঅ'ক সেই দায়িত্বটো দিয়ে। আৰু বিশেষকৈ এই গোটেই কামখিনি এটা প্ৰক্ৰিয়াৰ জৰিয়তে হয়। কোড নাম্বাৰ এটা আমাৰ ইয়াৰ পৰা দিয়া হয়, ছিক্ৰেট নাম্বাৰ। সেই কোড নাম্বাৰটো অফিচে নিজাববীয়াকৈ কামটো নকৰি তেওঁলোকে বেলেগ ফাৰ্ম টাৰ্মক দায়িত্ব অৰ্পণ কৰে। গতিকে আমাৰ সন্দেহ হয়, আজি মৰিগাঁৱত যিটো কথা হ'ল, তেনে কেইজনমান যুৱকক মানে এই গোটেই কামটোৰ লগত জড়িত কৰি লৈছিল। গণ্ডগোলটো তেওঁলোকে কৰিছিলে, কিন্তু আল্টিমেটলি ৰেছপনচিবলটো আমাৰ বিষয়াই হ'ব। ইয়াত হোৱা নাই। আমি খুব চেক কৰিছিলোঁ, যেতিয়া মাজতে বিভিন্ন অভিযোগ এইবিলাক নাম অন্তৰ্ভুক্ত কৰি থাকোঁতে আমি খবৰ যেতিয়া পাইছিলোঁ, আমি খুব স্পষ্টকৈ আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰসকলক কৈছিলোঁ যে যদি কিবা গণ্ডগোল হয় তেতিয়াহ'লে মানে ইউ উইল বি হেল্ড ৰেছপনচিবল। গতিকে অলপ সতৰ্ক হৈ আছিল। তাৰ মাজতে হয়তো ক'ৰবাত হ'ব পাৰে, হ'লে সেইখিনি আমি এনকুৱাৰী কৰিম।